যদি পেট্ৰল দাম বৃদ্ধি হয় তেতিয়া কমিব, চাকৰি নাপালে পিছলৈ পোৱা যাব। ঘৰ যদি কেঁচা হয় পিছলৈ পকি বনোৱা হ'ব। ৰাস্তা নাথাকিলে তেতিয়া বনোৱা হ'ব। কিন্তু ভাৰত এবাৰ আফগানিস্তান, সিৰিয়া, পাকিস্তান হ'লে আৰু কেতিয়াও ভাৰত নহ'ব। হিন্দুত্বৰ বাবে যুঁজ দিয়াৰ সুযোগ পোৱা এইটোৱে শেষ প্ৰজন্মৰ হিন্দু। তেতিয়া আমি হাৰিলে পৰৱৰ্তী প্ৰজন্মই কেৱল পলায়নৰ সুযোগ বিচাৰিব। লিখি থওক, হিন্দুসকল একত্ৰিত হ'লেহে তেতিয়াহে শক্তিশালী ভাৰত হ'ব। ভালদৰে পঢ়ক, চিন্তা কৰক আৰু চিন্তা কৰক। যদি কোনো পাদৰীয়ে বিবাহ কৰিলে তেন্তে সেয়া গ্ৰহণযোগ্য। যদি কোনো মৌলবীয়ে নিকাহ কৰে তেন্তে সেয়া গ্ৰহণযোগ্য। যদি কোনো হিন্দু পণ্ডিতে বিবাহ পৰিচালনা কৰে তেন্তে আদালতৰ প্ৰমাণপত্ৰ কিয় লাগে? ইজৰাইলৰ এজন ন্যায়াধীশে নাৰীক লাভ জেহাদত আবদ্ধ কৰি ধৰ্ষণ কৰাৰ অভিযোগত 16জন অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সময়তে কয়, আপুনি ইণ্ডিয়া বুলি ভাবি আছিলি নেকি? যত মুছলমান কম তাত আছে ভাতৃত্ববোধ, যত মুছলমান বেছি তাতেই বেচাৰা হিন্দু। হিন্দুসকলে এই সহজ কথা বুজিবলৈ অক্ষম। হিন্দু মুছলমান ঐক্যৰ প্ৰচাৰ কৰা সকলে 56খন ইছলামিক দেশ কেনেকৈ গঢ়লৈ উঠিল তাৰ ইতিহাস পঢ়ক। দুদিনত ভাতৃত্ববোধৰ ভূত নোহোৱা হ'ব। কেৱল সেই ছোৱালীবোৰহে লাভ জেহাদৰ বুলি হয়, যাৰ ঘৰত হিন্দু মুছলমান ভাতৃত্ববোধৰ পাঠ শিকোৱা হয়। সুপ্ৰিয় হ'লেও কথাচাৰ সত্য, পাকিস্তান কোনো মুছলমান ৰাষ্ট্ৰ নহয়। ইছলামে ভাৰত দখল কৰিছে। আমাৰ হিন্দুসকলৰ মাজত আটাইতকৈ ডাঙৰ ভুল ধাৰণাটো হ'ল সকলো মুছলমানেই বেয়া নহয়। গতিকে কোনো হিন্দুৰ মৃত্যুৰ প্ৰতিবাদ কিয় নকৰে ভাল মুছলমানে? আমেৰিকাই তোমাক উলং কৰি তোলে, চীনে তোমাক দাড়ি উভলিয়াই দিয়ে আৰু ভাৰতত তোমাৰ ভয় অনুভৱ হয়। ই আচৰিত। বকৰুদ্দিন মিয়ান। ইতিহাসত গুৰু গোবিন্দ সিং, ছত্ৰপতি শিৱাজী, ৰাণী লক্ষ্মীবাই, মহাৰাণা প্ৰতাপ, স্বামী বিবেকানন্দজীয়ে যি সন্মান পাবলগীয়া আছিল সেই সন্মান কংগ্ৰেছে বাবৰ, আকবৰ আৰু ঔৰংজেবক দিছিল। হম দো হামাৰে দো, এই শ্লোগানবোৰ ৱালত হিন্দী ভাষাত লিখা দেখা পোৱা যায়, আনহাতে উৰ্দু ভাষাত লিখাৰ প্ৰয়োজন। যদি মন্দিৰ ধ্বংস হয়, যোগী আমাক ৰক্ষা কৰক। যদি ভগ্নী, কন্যা আৰু পত্নীৰ সন্মান লুট কৰা হয়, মোদীয়ে আমাক বচাওক। আমি 100 কোটি হিন্দু বাঁহী বজাই থাকক। সত্য আৰু আছে, কিন্তু বুজিলে সময় থাকোঁতে নিজকে বচাব পাৰি। জাগক আৰু জাগক। কিছুমান সত্য কিন্তু তিক্ত। 1. ভাৰতবৰ্ষই বিশ্বৰ একমাত্ৰ দেশ যিয়ে নিজৰ দেশত বহি থকা দেশদ্ৰোহীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। 2. ভাৰত বিশ্বৰ একমাত্ৰ দেশ য'ত সংখ্যালঘু সম্প্ৰদায়ে সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক অত্যাচাৰ কৰে। 3. ভাৰত বিশ্বৰ একমাত্ৰ দেশ য'ত সীমান্তত পোষ্ট কৰা জোৱানসকলে অতি কষ্টেৰে ছুটি পায়, কিন্তু জেলত থকা বন্দীসকলে প্ৰতি 2 মাহৰ মূৰে মূৰে পেৰলত ছুটি পায়। 4. ভাৰতবৰ্ষ পৃথিৱীৰ এনে এখন দেশ য'ত লাখ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা লোকসকলে মুক্তভাৱে ঘূৰি ফুৰে যদিও তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ প্ৰমাণিত হোৱা নাই আৰু নিৰ্দোষীসকলে জেলত লুটিয়াই ডুব গৈ আছে। 5. ভাৰত এনে এখন দেশ য'ত সন্ত্ৰাসবাদী আৰু ধৰ্ষণকাৰীৰ মানৱ অধিকাৰৰ বাবে যুঁজি থকা মানুহ বিচাৰি পাব পাৰি, কিন্তু সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা লোকৰ মানৱ অধিকাৰৰ কথা কোনেও নকয়। 6. ভাৰতবৰ্ষ এনে এখন দেশ য'ত 58 বছৰ শাসন কৰা দলটোৱে 7. ভাৰতত সন্ত্ৰাসবাদীক সন্মান কৰা আৰু ৰাষ্ট্ৰীয়তাবাদীক গালিগালাজ কৰা ধৰ্মনিৰপেক্ষ নেতা আছে। 8. ভাৰতবৰ্ষ পৃথিৱীৰ এনেকুৱা এখন দেশ য'ত ঘৰত বহি বহি থকা বিদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড তৈয়াৰ কৰা হয়, কিন্তু আমাৰ দেশৰ সাধাৰণ নাগৰিক এই সকলোবোৰৰ বাবে দৌৰি দৌৰি থাকোঁতে জীৰ্ণ হৈ পৰে। 9. পঞ্চম শ্ৰেণীতো উত্তীৰ্ণ ব্যক্তিয়ে শিক্ষামন্ত্ৰী হ'ব পাৰে পৃথিৱীৰ একমাত্ৰ দেশ ভাৰত। ভাৰতবৰ্ষ পৃথিৱীৰ এনে এখন দেশ য'ত ইতিহাসে ভগত সিং সন্ত্ৰাসবাদী আৰু ভাৰতত আক্ৰমণ কৰা আকবৰ আৰু আলেকজেণ্ডাৰক মহান বুলি চিত্ৰিত কৰিছে। কথাখিনি গুৰুত্ব সহকাৰে লওক আৰু এইটো শ্বেয়াৰ ফৰৱাৰ্ড কৰি হিন্দু হিচাপে নিজৰ কৰ্তব্য পালন কৰক।